কিছুমান বস্তু যদি আমি বাৰে বাৰে চোৱা হয় তাৰ সৌন্দৰ্যটো উপভোগ কৰিব পৰা যায় ন বেগখিনি সঁচাকৈ বহুত ধুনীয়া লাগিছে আৰু কেমেৰাতকৈ অৰিজিনেলি খুব বেছি সৌন্দৰ্যশীল হৈছে তাকে চাই আছোঁ আপোনালোককো অকণমান দেখাই দিওঁ বুলি ভাবিলোঁ সঁচাকৈ খুব ভাল লাগিছে এনেকুৱা পৰিৱেশ চাবলৈ খুব ভাল পাওঁ মই আচলতে বহুতেই ভাল লাগে আকাশখনৰ ফালে চালে বহুত পুৰণি কথাবিলাক মনত পৰি যায় সৰুতে যে ঘূৰি ফুৰি চাইছিলোঁ আকাশখন তাকে মনত পৰি গ'ল আজিও এনেকৈ মই ব্লগটো আৰম্ভণি কৰিছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে সকলোৱে আছে আজি ব্লগ তেনেদৰে আৰম্ভণি কৰিলোঁ আৰু এতিয়া বাজিছে ৰাতিপুৱা 11টা মই ঘৰৰ কামখিনি সামৰণি মাৰিছোঁ মাৰি কিনে এতিয়া মই এয়া ল'ৰাটোক স্কুলৰ পৰা আনিবলৈ গৈ আছোঁ উভতি আহিলোঁ গোটেইকেইজনৰ লগতে এনেকৈ খুব ভাল লগা সময় হয় এইখিনি গোটেইকেইটা ইমান কথা পাতে আৰু সঁচাকৈ সৰু বাচ্ছাৰ কথাবিলাক শুনি সঁচাকৈ হাঁহি উঠে ন এনেকৈ আমি স্কুলৰ পৰা সদায় প্ৰায়ে অহা যোৱা কৰোঁ খুব ভাল লাগে এইখিনি সময় তাৰপিছতে সন্ধিয়া হ'ল আৰু এয়া কাৰাটে ক্লাছত ল'ৰাটোক লৈ আহিলোঁ তাকে বোলো আপোনালোকৰ লগত পজিশ্যনটো শিকাইছোঁ এনে কৰিছোঁ বেল্টৰ এক্সাম আহি আছে সেইকাৰণে এইকেইদিন খুব সুন্দৰকৈ প্ৰেক্টিছ কৰা হৈছে ল'ৰাটোকো মই প্ৰায়ে লৈ আহি আছোঁ আৰু এনেকৈ গ'ল আজিৰ দিনটো আৰু পিছদিনাখনে ৰাতিপুৱা এয়া ষ্টাৰ্ট কৰিছোঁ ধুয়ে ল'ৰাটোক আকৌ স্কুলত থৈ আহিলোঁ আৰু আহি বহুত দেৰি হ'ল আজি ঘৰৰ কাপোৰবিলাক থৈছোঁ ছামাৰ ভেকেশ্যন ল'ৰাৰ ষ্টাৰ্ট হৈছে তো সেয়া অকণমান দেৰিকৈ উঠাই গৈ আছে এইকেইদিন তো গা পা ধুই কানি কাপোৰ ধুই মেলি দিছোঁ আৰু এতিয়া আকৌ আনিব যাব লাগিব ইয়াৰ্টত গৈছে মই এতিয়া ঘৰৰ কামবিলাক এতিয়া ষ্টাৰ্ট কৰিম ৰাতিপুৱাই উঠি দাইল ভাত বনালোঁ আৰু এতিয়া ঘৰৰ কিছু কানি কাপোৰ ধুইছোঁ সেইখিনিয়ে লগাওঁ বুলি ভাবিছোঁ গৰমত কাম কৰিবলৈ মনে নাযায় গৰমত খোৱা সেয়া পৰ্দাবিলাক গোটেই ধোৱা হৈছে আজি তো সেয়া এইবিলাক এতিয়া লগাবলগীয়া আছে আৰু কাম যথেষ্ট আছে গৰমৰ কাৰণে কাম কৰিবলৈ মন নাযায় আপোনালোকৰো হয়নে তেনেকুৱা এয়া পৰ্দাবিলাক এনেকৈ লগোৱা নাছিলোঁ থুই থৈ দিছিলোঁ আজি ভাবিছোঁ লগাওঁ ল'ৰাটোক স্কুলত পঠাই এইখিনি কাম কৰি লওঁ সি থাকিলে অকণমান দিগদাৰ দি থাকে সেইকাৰণে তাক স্কুলৰ পৰা থৈ আহিয়ে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এয়া পৰ্দা লগাইছোঁ আজি পৰ্দাবিলাক যে লগাবলৈ ইমান দিগদাৰ তো এনেকৈ লগাবলৈ লৈছোঁ বহুত দিগদাৰ পাওঁ মই লগাবলৈ আপোনালোকৰো তেনেকুৱা আনে থওঁতে ধোৱা যায় আকৌ ধুই কিনে আকৌ ডাবল কাম ওলাই শুকোৱাৰ পিছত আকৌ লগাই থ'ব লাগে মহিলাসকলৰ ঘৰটোত যে কিমান কাম নহয়নে আমিহে বুজি পাওঁ 10 মিনিট সময় এনেই গ'লে বহুত সময় যোৱা যেন পাওঁ তো সেইকাৰণে আজিকালি মোৰ ভিডিঅ' বনোৱা নহয় নিজৰ লগতে এনেকৈ ব্যস্ত হৈ গৈছোঁ ল'ৰাটোৰ লগত অনা নিয়া কৰা এনেকৈ খুব দায়িত্ব হৈ গৈছে আৰু সেয়া ভিডিঅ' বহুত দিনৰ মূৰেহে বনোৱা হয় এনেকৈ গাৰু কভাৰখিনিও এনেকৈ ধুই দিছোঁ যিহেতু গোটেইখিনি কাপোৰ এনেকৈ ধোৱা গৈছিলে বিছনাখন আনফালে এইখন বিছনাৰ কাপোৰো ধুই দিছোঁ ল'ৰাটো জঁপিয়াই থাকে ঘৰত থাকিলে খুব লেতেৰা কৰে বিছনা চাদৰখন এদিনৰ মূৰে ধুবলগীয়া হৈ যায় তো এনেকৈ এইফালেও মই পৰ্দাখিনি লগাই দিছোঁ যিহেতু ছেকেণ্ড ফ্ল'ৰত থাকোঁ পৰ্দা নলগোৱাকৈ থাকিবই নোৱাৰে ৰুমত কাৰণ বাহিৰৰ পৰা গোটেই দেখা পায় আৰু ভালো নালাগে এনেকৈ তো সেয়া মই পৰ্দাকেইখন ধুয়ে কেইখনমান এনেদৰে শুকোৱা পৰ্দা আগৰে এনেকৈ লগাই থৈ দিছোঁ আৰু কেইখনমান ৰ'দত শুকাবলৈ দিছোঁ এতিয়া কমকৈ লগাইছোঁ আৰু গোটেইখিনি শুকোৱাৰ পিছত আকৌ লগাই দিম যাতে বাহিৰৰ পৰা দেখা নাপায় কাৰণ ভাল নালাগে এনেকৈ দেখা পালে তাৰপিছত মই বেড কভাৰখন এনেকৈ পাৰিবলৈ লৈছোঁ গৰমৰ কাৰণে বগা বেডশ্বীটে পাৰিছোঁ এইকেইদিন খুব বগা কটন ঘৰৰ কামখিনি সামৰি এয়া মই এতিয়া আঞ্জা কাটিবলৈ লৈছোঁ দুপৰীয়াৰ কাৰণে বনাম আৰু আচলতে মই ল'ৰাটোক লৈ আহিলোঁ স্কুলৰ পৰা আৰু তাক অকণমান খুৱাই লোৱা কৰায়ে মই দুপৰীয়াৰ কাৰণে আঞ্জা বনাবলৈ লৈছোঁ সি থাকিলে কামত খুব ডিষ্টাৰ্ব দি থাকে মোক সেইকাৰণে মই আধা কাম সি নথকাত কৰি থৈ দিওঁ আজি বনাম জিকা পনীৰ আলু
কেপচিকাম আৰু বিলাহী এনেকৈ এখন পনীৰৰ আঞ্জা বনাম আৰু আনফালে এখন কণী আৰু আলুৰ আঞ্জা বনাম। বহুদিন হ'ল ল'ৰাটো খোৱা নাই, সেয়া খাব বিচাৰিছে, আজি খাম বুলি কৈছে, সেইকাৰণে বনাবলৈ লৈছোঁ 2খন আঞ্জা। আৰু ৰাতিপুৱাতে দাইল আৰু ভাজি এখন বনাই থৈ দিছোঁ, নহ'লে একেবাৰতে গোটেইবিলাক বনাবলৈ দিগদাৰ হৈ যায়, সেইকাৰণে মই আধা কাম কৰি কিনে আৰু দুপৰীয়াৰ কাৰণে আৰু আধা বনাওঁ, এনেকৈ প্ৰায়ে হয়। তো সেয়া কথা পাতি পাতি ল'ৰাটোৰ লগত আঞ্জা কাটি আছোঁ। আজি বহুত ভাগৰুৱা হৈ আছোঁ, আচলতে কাম কৰিবলৈ মন যোৱা নাই। ৰাতিপুৱা কাপোৰবিলাক থৈ খুব ভাগৰ লাগিছে, ল'ৰাটোক অকণমান কামত হেল্প কৰি দিবলৈ দিছোঁ। আঞ্জাখিনি অকণমান তাক মই কিবা কানি আনিবলৈ দিছোঁ, পিঁয়াজ চিয়াজ তো আনি। ল'ৰাটো ঘৰত থাকিলে তাক কামত লগাও, কিছু কাম কৰিব জনা হৈছে, সেয়া মনটো কেতিয়াবা ভালো লাগে। সৰুৰ পৰা সেই কাম কৰিবলৈ শিকিছে, নিজৰ কামবিলাক নিজে কৰে, প্ৰায় কিছুহে মই কৰিব দিবলগীয়া হয়, প্ৰায়ে নিজে কৰে, পঢ়াখিনি চাই দিবলগীয়া হয় আৰু অনা নিয়া কৰিবলগীয়া হয়। এয়া মোৰ আঞ্জা কাটা হৈ গ'ল, কেপচিকাম বিলাহী জিকা এনেকৈ কাটি লৈছোঁ। এইখন পনীৰৰ আঞ্জা বনাম। এই অকণমান ফোৰণ দি দিছোঁ, এইদৰে পিঁয়াজ দি দিছোঁ আৰু আদা নহৰুৰ পেষ্ট অকণমান দিম, ধনিয়া গুড়া জিৰাৰ গুড়া এনেদৰে তেলতে দি কিনে অকণমান ভাজি ল'ম। তাৰপিছত চাই থাকিব কেনেকৈ বনাই আছোঁ। এয়া এতিয়া মই কেপচিকামখিনি দি দিলোঁ। কেপচিকাম দিলে মই এটা খুব সোৱাদ পাওঁ আঞ্জাখনৰ আৰু গোন্ধটোৰ কাৰণে ভাল লাগে। তো এনেকৈ অকণমান সিজাকৈ ভাজি ল'ম, গোটেইখিনি গলি যোৱাকৈ। ভাজাৰ পিছত আনফালে মই এয়া পনীৰখিনি কাটিবলৈ লৈছোঁ, কালিতে আনি থৈ দিছিলোঁ পনীৰৰ, এনেকৈ পিচ কৰি লৈছোঁ, ডাঙৰ ডাঙৰ পিচ বনাইছোঁ, যিহেতু আমি 2টা মানুহ আজি খাবৰ কাৰণে। তো এয়া পিচ কৰা হৈ গ'ল। আনফালে মই ভাজিখিনিত পানী দিলোঁ, গৰম পানী দিছিলোঁ, দি কিনে এতিয়া পনীৰখিনিও দি দিলোঁ। এতিয়া উতলাৰ পিছত আঞ্জাখন ৰেডি হৈ যাব। বহুত টেষ্টি হৈছে, যিহেতু বিলাহী আৰু কেপচিকামখিনি গলি গৈছে, সোৱাদ হৈছে। আনফালে কণীৰ আঞ্জা বনাইছোঁ ল'ৰাটোৰ কাৰণে। এয়া মোৰ কেপচিকাম আলু আৰু বিলাহী জিকা আৰু পনীৰ এনেকৈ আঞ্জাখন হৈ গ'ল, খুব টেষ্টি হ'ল। আনফালে কণীৰ আঞ্জাখনো মোৰ হৈ যাব আৰু অকণমান সময় আছে। তাৰপিছত গধূলি হ'ল, এইটো ড্ৰয়িং কৰিবলৈ দিছিলে, কিছু মই হেল্প কৰিছোঁ, অকণমান ল'ৰাটো কালাৰ চালাৰবিলাক কৰিছে আৰু সিও কৰিছে। তো এনেকৈ দুয়োটাই লগ লাগি আঁকিছোঁ। আৰু তাৰপিছতে এইটো প্ৰজেক্ট আচলতে দিছিলে EVS-ৰ, নিজৰ স্কুলখন আঁকি কিনে তাৰে বিষয়ে লিখিবলৈ দিছে। তো এনেকৈ আঁকি কিনে কালাৰবিলাক এনেদৰে কৰি আছে ল'ৰাটোৱে। আজি এইখিনি কৰোঁতে সময়খিনি গুচি গ'ল, আগতে বহুত টাইম গৈছে, যিহেতু বহুত আঁকিবলগীয়া হৈছে। আৰু এয়া কুৱেশ্যনবিলাক ল'ৰাটো লিখি আছে, এতিয়া 5 লাইনছ ইয়াৰ বিষয়ে লিখিব, মই লিখি দিছোঁ, চাই কিনে লিখিছে। আৰু তো এনেকৈ গধূলিৰ সময়খিনি আমাৰ পাৰ হ'ল, আৰু আছে বহুতো কৰিবলৈ হোমৱৰ্ক, সেইবিলাক লাহে লাহে এদিনকৈ ফিনিছ কৰিব লাগিব। আৰু বহুত হোমৱৰ্ক ৰিডিং উৰিছে, হোমৱৰ্ক সেইবিলাক কৰাব লাগিব। স্কুল খোলাৰ পিছতে টেষ্ট আৰম্ভ হৈ যাব, সেয়া ছামাৰ ভেকেশ্যনৰ কেইদিন অকণমান লাৰ্ণ কৰাই থৈ দিব লাগিব। এনেকৈ আমাৰ গধূলিৰ সময়খিনি পাৰ হ'ল। আৰু আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ, আশা কৰিছোঁ আপোনালোকে খুবেই ভাল পাব। আজিলৈ আহিছোঁ।